আমাৰ ভাৰতবৰ্ষত এনেকুৱা এখন নদী আছে যিখন এজেগাৰ পৰাই দেখা পোৱা যায়, তাৰ পৰা একেবাৰে ডাইৰেক্ট পাতাললৈ গুচি যায় নদীখন। নদীখনৰ বিষয়ে কিছু কথা জানো আহক। নদীখনৰ নাম হ'ল সৰস্বতী। উত্তৰাখণ্ডৰ বদ্ৰীনাথ ধামৰ পৰা ৩ কিলোমিটাৰ দূৰত মানা গাঁৱৰ পৰা সৰস্বতী নদীক একমাত্ৰ দেখা পোৱা যায়। তাৰ পিছত এই নদীখন পাতাললৈ গুচি যায়। মহাভাৰতৰ যুদ্ধৰ পিছত পাণ্ডৱসকল এই নদীখন পাৰ হৈয়ে স্বৰ্গলৈ গমন কৰিছিল। ভীমে এই নদীখন পাৰ হবলৈ এটা পুল বনাইছিল, যাক আজিও ভীম পুল বুলি জনা যায়। সৰস্বতী নদী মানা গাঁৱৰ এই জেগাটুকুৰাতে দেখা পোৱা যায় আৰু এই নদী চাবলৈ অসংখ্য লোক দেশ বিদেশৰ পৰা চাবৰ কাৰণে আহে। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।